माननीय मुख्यमंत्री महोदय प्रमुखे विशिष्ट अतिथिসকল আহি আমাৰ মঞ্চত উপস্থিত হৈছেহি। माननीय मुख्यमंत्री तथा আজি मुख्यमंत्री महोदय आदरणीय ভাষণ দিয়াৰ পিছতে तामिया कोरे অনুমোদন পত্ৰ গ্ৰহণ কৰিছে। লগে আগামী শিক্ষক মাজুলীৰ মনোজ পেগু অনুৰোধ জনাইছোঁ গোলাঘাটৰ লিচা ফুকনে অনুমোদন পত্ৰ গ্ৰহণ কৰিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ হাতৰ পৰা অনুমোদন পত্ৰ গ্ৰহণ কৰিব কাছাৰ জিলাৰ পৰা অহা এল গৌৰৱ সিনহাই এই সকলো বেংকৰ পৰা তেখেতসকলে জয় জয়গিৰি আজি সভাখনত সমাবেত হোৱা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাইছোঁ। কাৰণ এই অনুষ্ঠানটোৰ নামেই হৈছে অভিনন্দন। আপোনালোকে আপোনালোকৰ জীৱনৰ শিক্ষা গ্ৰহণ কৰাৰ নিমিত্তে দৃঢ়তাৰে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰখনে যিখিনি ৰাজসাহায্য আগবঢ়ায় আপোনালোকৰ ঋণ পৰিশোধ কৰাৰ ক্ষেত্ৰত আন্তৰিকতা প্ৰদৰ্শন কৰিছে। মই ভাবোঁ ইয়াৰ পৰা আপোনালোকে এই অৰ্থ আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে যে অসম চৰকাৰ আপোনালোকৰ শিক্ষা জীৱনৰ সফলতাৰ বাবে সকলো সময়তে সকলো ধৰণৰ সহযোগিতা আগবঢ়াবলৈ প্ৰস্তুত। গতিকে আমি তেনে আন্তৰিকতাৰে অসমৰ শিক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ বাবে 2016 চনৰ পৰাই দায়িত্ব সহকাৰে দায়বদ্ধতাৰে কাম কৰি আহিছোঁ। আমাৰ অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ অধীনত কাৰ্যনিৰ্বাহ কৰা বিষয়া কৰ্মচাৰীক লৈ অসমৰ প্ৰতিটো পৰ্যায়ত ছাত্ৰ ছাত্ৰীসকল যাতে শিক্ষাৰ ক্ষেত্ৰত দৃঢ়তাৰে আগুৱাই যাব পাৰে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি তেখেতে বিভিন্ন ধৰণৰ আঁচনি প্ৰস্তুত কৰিছে, যি আঁচনিক অসম চৰকাৰে অনুমোদন জনাইছে আৰু ইয়াৰ ফলত আজি অসমৰ বুকুত অধ্যয়নত মগ্ন হোৱা প্ৰায় 52 লাখ বিভিন্ন পৰ্যায়ত ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন ধৰণৰ উপকৃত হৈছে। আমাৰ লক্ষ্য অসমৰ বুকুত বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা প্ৰায় 70 লক্ষ পৰিয়ালৰ কোনো পুত্ৰ কন্যাই টকা পইচা পৰিয়ালটোৰ অভাৱৰ বাবে যাতে শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত নহয়। আমাৰ ছাত্ৰ ছাত্ৰীয়ে যাতে নিশ্চিন্তভাৱে শিক্ষা গ্ৰহণ কৰিব পাৰে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি বিনামূলীয়া নামভৰ্তি, বিনামূলীয়া পাঠ্যপুথি, ইউনিফৰ্ম, জলপানী আৰু হোষ্টেল নিউজৰো এইখন চৰকাৰে ব্যৱস্থা কৰিছে। গতিকে এইখিনি আন্তৰিকতাক মই ভাবোঁ ছাত্ৰ ছাত্ৰীসকলে অত্যন্ত শ্ৰদ্ধাৰে তেখেতসকলে ব্যৱহাৰ কৰিব লাগিব। আপোনালোকে যিমানেই নিষ্ঠাৰে আন্তৰিকতাৰে কঠোৰ পৰিশ্ৰমৰ দ্বাৰা এই আঁচনিসমূহক সৎব্যৱহাৰ কৰে, জীৱন গঢ়াৰ কামত আত্মনিয়োগ কৰে, আপোনালোক প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে একগৰাকী দক্ষ আৰু যোগ্য সবল নাগৰিক হিচাপে দেশৰ বুকুত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব। সেই বিশ্বাস আৰু আস্থাৰে আমি এইখিনি সাহায্য আপোনালোকৰ সন্মুখত প্ৰদান কৰিছোঁ। গতিকে সেইবাবে মোৰ আজি যুৱকখনত পৰম শ্ৰদ্ধাৰ মাতৃ পিতৃসকলৰ ওচৰত আবেদন আছে, আপোনালোকে নিজৰ পুত্ৰ কন্যাৰ প্ৰতি বিশেষ দায়িত্ব ল'ব লাগিব। কেৱল নামভৰ্তি বা পাঠ্যপুথি বা ইউনিফৰ্ম বা স্কুললৈ অহা যোৱা কৰাৰ বা প্ৰাইভেট টিউশ্যনৰ ব্যৱস্থা কৰিলেই যথেষ্ট নহয়। মাতৃ পিতৃয়ে নিজৰ পুত্ৰ কন্যাক অত্যন্ত আন্তৰিকতাৰে
তেখেতসকলে বিনা দ্বিধাই এই কথা স্বীকাৰ কৰে যে ল'ৰালি কালত শিক্ষা গ্ৰহণ কৰোঁতে মাতৃ পিতৃয়ে বিশেষ যত্ন লৈছে। মাতৃ পিতৃয়ে সকলো সময়তে নিজৰ পুত্ৰ কন্যাক অত্যন্ত নিষ্ঠাৰে অধ্যয়ন কৰাৰ কামত আত্মনি কৰাৰ বাবে উদগনি দিছিল, চোৱা চিতা কৰিছিল। তাৰ বাবে ল'ৰালি কালৰ পৰাই শৃংখলাবদ্ধতা, দায়বদ্ধতা, নিয়মানুৱৰ্তিতা আৰু চৰিত্ৰ গঠন কামত ছাত্ৰ ছাত্ৰীসকলে আত্মনি কৰাৰ বাবে সেই ছাত্ৰ ছাত্ৰীয়ে জীৱনৰ বাটত উল্লেখযোগ্য সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ ফলত ছাত্ৰ ছাত্ৰীয়ে নিজেই সফলতা অৰ্জন কৰাৰেই নহয়, নিজৰ পৰিয়ালটো, নিজৰ সমাজখনক, নিজৰ ৰাজ্যখনক, নিজৰ ৰাষ্ট্ৰখনক বিশ্বৰ ৰূপত গৌৰৱান্বিত কৰাৰ উল্লেখযোগ্য বৰঙণি আগবঢ়াবলৈ সক্ষম হয়। গতিকে মই ভাবোঁ এইখিনি দায়িত্ব আমাৰ পৰম শ্ৰদ্ধাৰ মাতৃ পিতৃসকলে নিজৰ পুত্ৰ কন্যাৰ ক্ষেত্ৰত আপোনালোকে ল'ব। আপোনালোকে যদি নিজৰ পুত্ৰ কন্যাই পঢ়া শুনাৰ ক্ষেত্ৰত চোৱা চিতা নকৰে, যিকোনো সময়তে নিজৰ পুত্ৰ কন্যা বিচলিত হ'ব পাৰে। আৰু সমান্তৰালভাৱে পৰম শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোকৰ অতিৰিক্ত দায়িত্ব আছে। শিক্ষানুষ্ঠানত আপোনালোকে মাতৃ পিতৃৰ ভূমিকা পালন কৰিব লাগিব। অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে যদি শ্ৰেণী কোঠাত আপোনালোকৰ বক্তব্য সঠিকভাৱে আয়ত্ত কৰিব নোৱাৰে, তাৰ বাবে আপোনালোকে সুকীয়াকৈ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ সৈতে শিক্ষক শিক্ষয়িত্ৰীসকলে ব্যক্তিগতভাৱে আলাপ আলোচনাত মিলিত হ'ব লাগিব আৰু ছাত্ৰ বা ছাত্ৰীগৰাকীৰ সমস্যাৰ কথা বুজ ল'ব লাগিব। কিয় আপোনালোকে এই বিষয়বস্তুৰ ওপৰত গোটেই বিষয়টো আয়ত্ত কৰিব পৰা নাই, সমস্যাটো কি, এই মৌলিক কথাবিলাকত যদি আমাৰ পৰম শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে গুৰুত্ব প্ৰদান কৰে, স্বাভাৱিকতে অসমৰ বুকুত অধ্যয়ন কৰা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে আগন্তুক দিনত একোই দুগৰাকী পাকৈত ছাত্ৰ ছাত্ৰী হিচাপে নিজক প্ৰতিষ্ঠা কৰিব পাৰিব আৰু জীৱনৰ বাটত যি বিষয়বস্তু অধ্যয়ন কৰে সেই বিষয়বস্তুৰ ক্ষেত্ৰত বিশেষজ্ঞতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। গতিকে যুগটো প্ৰতিযোগিতা। এতিয়া আমি এলাহ কৰিলে নহ'ব। আমি ভাৰতবৰ্ষৰ বুকুত তীব্ৰ প্ৰতিযোগিতাৰ সন্মুখীন হৈছোঁ। ভাৰতবৰ্ষৰ বুকুত প্ৰায় ৩১ কোটি জনগণে বসবাস কৰে। বিভিন্ন ৰাজ্যত ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰিছে, কেন্দ্ৰীয় শাসিত অঞ্চলত অধ্যয়ন কৰিছে। গতিকে ভাৰতৰ এই শিক্ষা ব্যৱস্থাটোৰ লগত অসমৰ শিক্ষা ব্যৱস্থাৰ উৎপাদ্য সম্বন্ধে হেৰি মাৰিব পৰাকৈ আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক একেধৰণে প্ৰস্তুত কৰিব লাগিব। নিৰ্ভীকতা, দক্ষতা আৰু শক্তিশালী চৰিত্ৰ গঠনৰ ক্ষেত্ৰত আমি যদি সকলোৱে দায়িত্ব লওঁ, চৰকাৰ, মাতৃ পিতৃ অৰ্থাৎ অভিভাৱকসকল আৰু শিক্ষক শিক্ষয়িত্ৰীসকল, আমি যদি সকলোৱে ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ ক্ষেত্ৰত মনোযোগ দিওঁ, নিশ্চিতভাৱে আমাৰ এই ছাত্ৰ ছাত্ৰীসকলে বিশ্বজয় কৰিবলৈ সক্ষম হ'ব। বিজ্ঞান, প্ৰযুক্তি, কৃষি, উদ্যোগ, দক্ষতা বিকাশ, মহাকাশ বিজ্ঞান, আইন, ব্যৱসায়, বাণিজ্য সকলো ছেক্টৰতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এদিন দুগৰাকী দক্ষ ব্যক্তি হিচাপে নিজক প্ৰতিষ্ঠা কৰাৰ যাত্ৰাত সফলতা অৰ্জন কৰিব লগা হ'লে আমি সমাজখনে শিক্ষাক উদগনি দিব লাগিব। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বাৰম্বাৰ কৈছে যে শিক্ষাক সফল কৰিব লগা হ'লে জন আন্দোলন গঢ় ল'ব লাগিব। অৰ্থাৎ পিপলছ পাৰ্টিচিপেশ্যনৰ অবিহনে শিক্ষাৰ শক্তি বৃদ্ধি কৰিব পৰা নাযায়। গতিকে সেইবাবে অসমৰ বৰাকৰণযুক্ত পাহাৰ ভৈয়ামত বসবাস কৰা 3,50 লক্ষ লোকে এইটো এটা জীৱনৰ মৌলিক দায়িত্ব হিচাপে নিজৰ পুত্ৰ কন্যাক ভাল মানুহ, শক্তিশালী নাগৰিক হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰচেষ্টা হাতত ল'ব লাগিব। কাৰণ এখন চৰকাৰে আপোনালোকক সা সুবিধা দিব পাৰে, আন্তঃগাঁথনি দিব পাৰে। আমাৰ মাননীয় মোৰ সতীৰ্থ দক্ষ মন্ত্ৰী শিক্ষা বিভাগৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শিক্ষামন্ত্ৰী হিচাপে এই 4.5 বছৰত উল্লেখযোগ্য সফলতাৰে তেখেতে কাৰ্যনিৰ্বাহ কৰিছে। নতুন নতুন আঁচনিৰ দ্বাৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰাৰ প্ৰয়াস কৰিছে। এই সকলোবিলাক সা সুবিধা আমি আপোনালোকক দিছোঁ, কিন্তু সা সুবিধা ব্যৱহাৰ কৰিবলৈ নাই। এই প্ৰশ্নৰ উত্তৰ আপোনালোকে দিব লাগিব, আমি দিব নোৱাৰোঁ।
এই প্ৰশ্নৰ উত্তৰ আপোনালোকৰ আছে। আজি আমি ৰাজ সাহিত্য দিছোঁ, ইয়াত প্ৰায় প্ৰথমতে 1545 গৰাকী দিলোঁ, তাত 7 কোটি টকা ব্যয় কৰা হ'ল, আৰু আজি 4500 এজনক দিয়া হৈছে, ইয়াত 22 কোটি টকা ব্যয় কৰা হ'ল ৰাজ ভঁৰালৰ। ৰাজ সাহিত্য আপোনালোকক প্ৰদান কৰিছে, কাৰ চাই? আপোনালোকৰ চাই। আপোনালোকে ঋণমুক্ত হওক, পেঞ্চন ফ্ৰী হওক, নিশ্চিন্ত মনে দৈনিক 10 ঘণ্টা, 12 ঘণ্টা, 15 ঘণ্টা যিমান পাৰে আপোনালোকে অধ্যয়নত মগ্ন হওক, কাৰণ কঠোৰ পৰিশ্ৰমৰ অবিহনে আপোনাৰ জীৱনত পৰিৱৰ্তন আনিব নোৱাৰে। অধ্যয়ন কৰিবই লাগিব সঠিকভাৱে, শৃংখলাবদ্ধতাৰে। ইউ হেভ টু ডেডিকেট উইথ ডিচিপ্লিন টু একুৱায়াৰ নলেজ। গতিকে সেইবাবে আপোনালোকে যিমান পাৰে সিমান আপোনালোকে কঠোৰ পৰিশ্ৰম কৰিব লাগিব, অধ্যয়নত মগ্ন হ'ব লাগিব। ডক্টৰ আব্দুল কালাম চাহাবে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা উল্লেখযোগ্য বাণী প্ৰদান কৰি গৈছে। ইফ ইউ ৱান্ট টু চাইন ইউ হেভ টু বাৰ্ন লাইক এ ছান। অৰ্থাৎ এইটো কেৱল ছাত্ৰ ছাত্ৰীসকলৰ বাবে নহয়, আমাৰ বাবে প্ৰতিগৰাকী নাগৰিকৰ বাবে আমি সততা নিষ্ঠাৰে পৰিশ্ৰম কৰিব লাগিব। 24 ঘণ্টাৰ ভিতৰত ছাত্ৰ ছাত্ৰীসকলে মনস্থ কৰক, মই কমেও 12 ঘণ্টা অধ্যয়ন কৰিম। 12 ঘণ্টা অধ্যয়ন কৰি মই প্ৰতিটো বিষয়বস্তুৰ প্ৰতিটো কথা সূক্ষ্মভাৱে আয়ত্ত কৰিম। এই দৃঢ়তা আপোনালোকে যদি প্ৰদৰ্শন কৰে, আপোনালোকে প্ৰত্যেকে একোগৰাকী সফল ভাৰতীয় হিচাপে বিশ্বৰ বুকুত গৌৰৱান্বিত হ'ব। বিশ্ব শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষৰ গঢ় দিয়াৰ লক্ষ্য স্থিৰ কৰিছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। এক ভাৰত শ্ৰেষ্ঠ ভাৰত। গতিকে বিশ্বৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষৰ গঢ় দিয়াৰ লক্ষ্যৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শিক্ষাক প্ৰাধান্য দিয়াৰ বাবে ভাৰতবৰ্ষৰ জনগণক আহ্বান জনাইছে। বেটি বচাও বেটি পঢ়াও এনেধৰণৰ আঁচনি পূৰ্বতে কোনো লোৱা নাছিল। অৰ্থাৎ ছাত্ৰ ছাত্ৰী সকলোৱে শিক্ষাৰ ক্ষেত্ৰত শক্তিশালী ৰূপত গঢ় লৈ উঠিব লাগিব, বিশ্বজয় কৰিব লাগিব, আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণ কৰিব লাগিব। আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণ কৰিব লগা হ'লে আমি প্ৰত্যেকে আত্মনিৰ্ভৰশীল হ'ব লাগিব। সেই পৰ্যায়লৈকে আমি আমাৰ নিজকে নিজে গঢ় দিব লাগিব। যুগটো প্ৰতিযোগিতাৰ। This is the age of competition. Competition among the best of the best. গতিকে বিজ্ঞান আৰু প্ৰযুক্তিৰ এইখন পৃথিৱীত দৈনিক মানুহৰ আকাংক্ষা বৃদ্ধি পাইছে। দৈনিক বিজ্ঞানৰ আৱিষ্কাৰে প্ৰযুক্তিয়ে ইয়াক সংযোজন মূল্য সংযোজনৰ ফলত মানুহৰ আকাংক্ষা বৃদ্ধি পাইছে। আপোনালোকৰ ওপৰতো আমাৰ আকাংক্ষা বৃদ্ধি হৈছে। মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আপোনালোকে অসমৰ ভৱিষ্যত, ভাৰতবৰ্ষৰ ভৱিষ্যত। গতিকে আপোনালোকে আগন্তুক দিনত একোগৰাকী সফল নাগৰিক হিচাপে প্ৰতিষ্ঠা হ'বই লাগিব। ইয়াৰ কোনো বিকল্প নাই। আজি ডক্টৰ শৰ্মা ডাঙৰীয়াই তেখেতৰ বক্তব্যত কৈছে, আমি বিভিন্ন ক্ষেত্ৰত ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ স্থান পোৱাৰ বাবে আজি যোগ্যতা অৰ্জন কৰিছোঁ। এইখিনি কেৱল সম্ভৱ হৈছে কঠোৰ পৰিশ্ৰম, শৃংখলাবদ্ধ কাম কাজৰ বাবে, সততাৰ নিষ্ঠাৰে লোৱা উদ্যোগৰ বাবে। গতিকে আপোনালোকে পাৰিব, নোৱাৰাৰ কোনো কাৰণ থাকিব নোৱাৰে। আপোনালোক প্ৰত্যেকে একোগৰাকী যোগ্য আৰু দক্ষ সবল ছাত্ৰ ছাত্ৰী। গতিকে নিজক জগাই দিব, বিশ্বৰ বুকুত পোহৰাই দিব আপোনাৰ ব্যক্তিত্বৰ দ্বাৰা। স্বামী বিবেকানন্দই যেনেধৰণে চিকাগোলৈ গৈ ইণ্টাৰনেশ্যনেল ৰিলিজিয়াছ পাৰ্লিমেণ্টত ভাৰতবৰ্ষৰ বৌদ্ধিক সভ্যতা সংস্কৃতিৰ শক্তি প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল বিশ্ব মঞ্চত। আপোনালোকে পাৰিব। আনন্দৰাম বৰুৱা ডাঙৰীয়াই সদূৰ লণ্ডনত গৈ শিক্ষাৰ্থীয়ে কেনেধৰণে বিভিন্ন বিষয়ত উত্তীৰ্ণ হৈছিল এই কথা আপোনালোক সকলোৱে জানে। অসমৰ সন্তান আছিল, অসমীয়া সন্তান আছিল। গতিকে আপোনালোকে পাৰিব। সেই বিশ্বাস আৰু আস্থাৰে এই অভিনন্দন আপোনালোকৰ হাতত অৰ্পণ কৰিছোঁ। পাৰিবনে নাই? পাৰিবনে নাই? আমাৰ
আমাক এটা প্ৰতিশ্ৰুতি দিয়ক ছাত্ৰ ছাত্ৰীসকলে পাৰিবনে নাই পাৰিবনে নাই আৰে মনোবল নাই নেকি আপোনালোকৰ পাৰিবনে নাই মই আশা ৰাখিছোঁ পাৰিব মোৰ বিশ্বাস আছে আপোনালোকে পাৰিব মই বিশেষকৈ মাতৃপিতৃসকলক বহু মাতৃপিতৃ আছে বহু ছাত্ৰ ছাত্ৰী আৰু হয়তো কোনোবা অভিভাৱক আছে মই আপোনালোকক আহ্বান জনাইছোঁ শিক্ষক শিক্ষয়িত্ৰীসকলক আহ্বান জনাইছোঁ আপোনালোকে চৰকাৰৰ প্ৰতিখন আঁচনি আজি কেনেধৰণে শিক্ষা ব্যৱস্থাত ছাত্ৰ ছাত্ৰীসকলৰ স্বাৰ্থ ৰূপায়ণ কৰা হৈছে এই কথাবিলাক আপোনালোকে পৰ্যালোচনা কৰিব আৰু আপোনালোকৰ বাবে আজি অসমৰ বুকুত আমাৰ কাৰ্যকালতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ বিশেষ তৎপৰতাত 8খন মেডিকেল কলেজ নিৰ্মাণৰ কাম চলি আছে 8খন মেডিকেল কলেজ আপোনালোকৰ বাবে 9খন ইঞ্জিনিয়াৰিং কলেজ নিৰ্মাণ কৰা হৈছে আপোনালোকৰ স্বাৰ্থত 32খন পলিটেকনিক ইনষ্টিটিউট আপোনালোকৰ স্বাৰ্থত স্কিল ইউনিভাৰ্চিটি মংগলদৈ আপোনালোকৰ স্বাৰ্থত কালচাৰেল ইউনিভাৰ্চিটি আপোনালোকৰ স্বাৰ্থত স্পৰ্টছ ইউনিভাৰ্চিটি আপোনালোকৰ স্বাৰ্থত এইমছ আপোনালোকৰ স্বাৰ্থত আৰু কি লাগে ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিচাৰ্চ ইনষ্টিটিউট গুগাম আপোনালোকৰ স্বাৰ্থত নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইন যোৰহাটত আপোনালোকৰ স্বাৰ্থত বহু কাৰিকৰী দিশত প্ৰফেশ্যনেল কোৰ্চৰ বাবে অসমৰ বুকুত আমাৰ 4.5 বছৰ কাৰ্যকালত গুৰুত্বপূৰ্ণ শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰা হৈছে আপোনালোকৰ বাবে যাতে দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে গুৱাহাটীয়ে নিজৰ পৰিচয় দাঙি ধৰিব পাৰে আৰু দক্ষিণ পূব এছিয়াৰ ভিভিএন বাংলাদেশ ভূটান নেপাল আৰু আছিয়ান 10খন ৰাষ্ট্ৰ ম্যানমাৰ থাইলেণ্ড লাওছ ব্ৰুনেই কম্বোডিয়া ভিয়েটনাম ছিংগাপুৰ ফিলিপাইনছ মালয়েছিয়া এই চৌদিশে আমাৰ চৌদিশে থকা 800 মিলিয়ন পপুলেশ্যন 80 কোটি এই জনতাৰ মাজত যাতে আমি জিলিকি থাকোঁ ভূপেন্দ্ৰৰ ভাষাৰে জিলিকাব লুইতৰে পাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলে লুইতৰ পাৰটো বিশ্বৰ মানচিত্ৰত জিলিকাই তুলিব লাগিব দক্ষতা বিকাশ যোগ্যতা বিকাশ সফলতা বিকাশ আৰু একজন পাতল ছাত্ৰ ছাত্ৰী হিচাপে আমি দক্ষিণ পূব এছিয়াৰ প্ৰভুত্ব বিস্তাৰ কৰিব লাগিব That's the vision plan for our student friends. Please put your best possible effort in your study, day and night, to acquire knowledge, to develop your personality and thinking ability. Education, innovation, productivity, creativity, those are the integral part of our journey. Good morning. All Christian State Bank of India is also partnering us. I am thankful to you and also especially thankful to our Education Minister, Dr. Himanta Biswa Sarma, who is performing with ability and commitment whatever responsibility has been given to him. Not only one department, but 4 other departments: finance, PWD, health, and education. And whatever we are all working as a team, Assam, it is only to promote your status of living, your image, your prestige, your pride, and to become best state in the country, India. So with these few words, I am really thankful to all the officers present here, right from Samir Sinha, Anurag Goel, and DCSP of this district, আৰু বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকল আপোনালোক সদায় সফল হওক, সুখী হওক,
স্বাস্থ্যৱান হৈ থাকক, নিৰোগী হৈ থাকক, কোভিড-19 এই পেণ্ডেমিকৰ প্ৰটোকল যাতে সকলোৱে আমাৰ জীৱন পদ্ধতি নিষ্ঠাৰে মানি চলে তাকে আহ্বান জনাই সকলোৱে মই উন্নতি কামনা কৰি আৰু ইয়াত উপস্থিত থকা পৰম শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, মাতৃ পিতৃসকল সকলোকে শ্ৰদ্ধা কৃতজ্ঞতা জ্ঞাপন কৰি সাংবাদিক বন্ধুসকলকো ধন্যবাদ জনাই মই মোৰ বক্তব্য সামৰিলোঁ। ধন্যবাদ। জয় অসম।